জুলাই মাহত আমাৰ পুলিচৰ ইণ্টাৰভিউ হ'ব আৰু পোষ্ট অলপ মই বঢ়াই দিম হ'ব। আগতে মই যেতিয়া অসমৰ মুখ্যমন্ত্ৰী হলোঁ মই ৰাইজক কৈছিলোঁ যে ৰাইজ আপোনালোকে বিজেপিৰ চৰকাৰ এখন দিয়ক, আমি দুৰ্নীতি নোহোৱাকৈ 1 লাখ চৰকাৰী চাকৰি দিম। মোক বিশ্বাস কৰা নাছিল বহুতে, কিন্তু আজি 3 বছৰ হৈ গ'ল। এই 3 বছৰত 1 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে, কোনেও 1 টকাও কাকো ঘোষ দিবলগীয়া নহ'ল। এতিয়া আমি কি ঠিক কৰিছোঁ যে এই বছৰ আমি অসমত আৰু 50,000 নতুন ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। 50,000 ল'ৰা ছোৱালীক আৰু আমি চৰকাৰী চাকৰি দিম। ল'ৰা ছোৱালীক আমি 10 নম্বৰ এক্সট্ৰা কৰি দি দিম, যাতে চাকৰি নোহোৱা ঘৰত চৰকাৰী চাকৰি হ'ব পাৰে।